এজন একচন ডাইৰেক্টৰ আজি একচুৱেলি এই যিখিনি কথোপকথন এইখিনি পতাৰ কাৰণটো এইটো যে থিয়েটাৰৰ লগত জড়িত বেছিভাগ কলা কুশলীয়ে ভালদৰে পইচা নাপায়। কোনোবাই ক'লে বেয়াও পাব পাৰে, আজিতো কোৱাটো ফাইনেল, কোনোবাই বেয়া পাই ভাল পাওক, কিন্তু একদম চিৰসত্য কথা বেছিভাগ কলা কুশলীয়ে বিশেষকৈ সৰু সৰুখিনিয়ে যিখিনিয়ে মাত মাতিব নোৱাৰে তেওঁলোকে ভালদৰে পইচা নাপায়। আপুনি কি কয়? একদম সঁচা কথা। আজি 10 বছৰ ময়ো মাতিব পৰা নাছিলো, কাৰণ মোৰো ভয় আছিলে। আপুনি কওক, আপুনি পইচা নাপায় কাৰণে বেলেগ বিজনেছত সোমাল নেকি? অবভিয়াছলি খাব লাগিব ন, মোক কোনে খুৱাব? থিয়েটাৰত এজ এ একচন ডাইৰেক্টৰ নৱদ্বীপ মেধি, মই এৱাৰ্ড পাইছো, মই অমুক পাইছো, মই তমুকত পাইছো, মই মিটিঙত গৈছো, এই গামোচাখনে মোক খুৱাব জানো? যিমানখিনি ভাল ভাল থিয়েটাৰৰ নাম কৈছে, মই ভাল ভাল বুলিয়ে কৈছো, কাৰণ যিহেতু খুব পপুলাৰ থিয়েটাৰখিনি, আৰু অসমতো বেছি থিয়েটাৰ নাই, খুব কম সংখ্যক আছে, আৰু যিখিনি আমি জানো গোটেইকেইটা নাম অলৰেডি আপুনি ক'লে, গতিকে এই গোটেইখিনি আপোনাৰ পইচা খাইছে নেকি? মই 4খন থিয়েটাৰৰ পৰা পইচা পাইছো, বাকী আৰু পোৱা নাই। মই 10ৰ পৰা 12খন থিয়েটাৰত কাম কৰিছো। মই সূৰ্য থিয়েটাৰৰ পৰা পইচা পাইছো, তেওঁলোকে মোক খুব ধুনীয়াকে পেমেণ্ট কৰিছে, তাত মই এবছৰে কাম কৰিছো। তাৰপৰা মই বৃন্দাবন থিয়েটাৰৰ পৰা পইচা ক্লিয়াৰ পাইছো, আবাহন থিয়েটাৰৰ পৰা মই পইচা ক্লিয়াৰ পাইছো, আৰু কোহিনুৰৰ পৰা মই ক্লিয়াৰ পাইছো। কোহিনুৰত অকমান মানে কি তপন দা কেনেকুৱা অলপ ধেমেলীয়া মানুহ, হ'ব এইখিনিয়ে দিম আৰু, কিন্তু মই হেপী। মানে মানুহে কোহিনুৰে মোক দিম বুলি, তোমাক আজি দিম কালি দিম বুলি ঠগোৱা নাই, মানে ঠগাই নাথাকে তেওঁ, অলপ চলপ কমাই চমাই হলেও মানে বস্তুটো ক্লিয়াৰ কৰি দিয়ে, ৰিহাৰ্চেলতে দিয়ে। মই লাইফত 2-3খন থিয়েটাৰ পাইছো এতিয়ালৈকে যোনে মোক ৰিহাৰ্চেলত পইচা দিছে। ভাগ্যদেৱী ভাগ্যদেৱীটো আৰু কি ক'ম, ভাগ্যদেৱীৰ কথা নাপাতাই ভাল। ভাগ্যদেৱী থিয়েটাৰখনে একচুৱেলি এতিয়া ক'লে হয়তো বেয়া পাব মানুহে মোক, ভাগ্যদেৱী থিয়েটাৰখনে চবৰে পইচা মাৰিছে, আৰু মই ভাগ্যদেৱী থিয়েটাৰত 6-7 বছৰ কাম কৰিছো। আৰু এটা কথা, প্ৰথম একলাছ থিয়েটাৰত ভাগ্যদেৱী থিয়েটাৰে মোক সুবিধা দিছিলে, আৰু তেওঁলোকে সেই সুবিধা দি পেলাই মোৰ পৰা সুবিধাটো লৈছে একচুৱেলি। মানে পইচা যেতিয়া বিচাৰি যাব 5,000 টকা দিয়ে, 2-3। ভাগ্যদেৱী থিয়েটাৰৰ নিচিনা আৰু কেইখনমানৰ নাম কওক আপুনি, যোনে মানে কলা কুশলীৰ পইচা মাৰে। ভাগ্যদেৱীৰ পিছত ৰাজশ্ৰী থিয়েটাৰখন মানে প্ৰথমতে ভাল আছিলে, মই যি 2 বছৰ কাম কৰিছো একদম বেয়া আছিলে। মানে লাষ্টত এনেকুৱা এখন মিটিঙো হৈছিলে গুৱাহাটী প্ৰেছ ক্লাবত, তাতে কৈছে যিবিলাক অনাৰ যোন আছিলে তেখেতক কৈছিলে বোলে এতিয়া থিয়েটাৰখনটো বন্ধ হৈ গ'ল, বস্তু চস্তুখিনি কিবা কিবি বেলেগক দি পেলাই বিক্ৰী কৰি পেলাই পইচাটো দিয়ক, তেওঁলোকে সেইটোও দিব নোৱাৰে। তাত মই 2 বছৰ কাম কৰিছো, তাৰপৰা থিয়েটাৰ বন্ধ হৈ গ'ল। ইতিহাস থিয়েটাৰখনৰ পেমেণ্টটো মই ভাল বুলি শুনিছো, কিন্তু ইতিহাস থিয়েটাৰ মই কৰিছো কাম, 2 বছৰ কাম কৰিছো, কিন্তু মানে মোৰ একচুৱেলি মই একচন কোৰিঅগ্ৰাফি কৰো, মই থিয়েটাৰত 3 দিন বা 4 দিন কাম কৰো। কিছুমান থিয়েটাৰ মোৰ লগত এনেকুৱা যে তুমি 4 দিনহে কাম কৰিছা, তোমাক ইমান পইচা লাগে, কিন্তু যে 4 দিন কাম কৰি পেলাই মই গোটেই বছৰটো বহিব লাগিব, সেইটো কিন্তু তেওঁলোকে নাভাবে। মই এক কথাত মানে এটা লাইনতে আপোনাক এটা প্ৰশ্ন সুধিম, থিয়েটাৰৰ ভিতৰ চৰা ভাল নে বেয়া? থিয়েটাৰৰ ভিতৰ